অসমত পৰ্যটনৰ বিকাশ আমি কৈ থাকো যে আমি এখন উন্নত অসম গঢ়িব লাগিব আমি কৈ থাকো যে আমি অসমৰ মানুহক প্ৰফেচনেলিজম শিকাব লাগিব আমি কৈ থাকো যে অসমৰ মানুহৰ যদি সঁচাসঁচিকে বিকাশ কৰিব লাগে তেতিয়াহ'লে আমাৰ পাৰ কেপিটা ইনকাম বা গড় জনমূৰি আয় বৃদ্ধি হ'ব লাগিব আজিৰ দিনটোত আমি দেখিছো যে গোৱা নামৰ এখন সৰু ষ্টেট আছে আপোনালোকে সকলোৱে জানে সেই গোৱাত এজন মানুহৰ এবছৰৰ ইনকাম পাৰ কেপিটা ইনকাম 6,74,000 টকা আৰু আজিৰ দিনটোত আমাৰ অসমৰ মানুহৰ পাৰ কেপিটা ইনকাম 1,35,000 টকা আমাৰ অসমত তেল আছে অসমত কয়লা পোৱা যায় অসমত চুনশিল আছে অসমত গোটেই আপাৰ আছামৰ ওখ মাটিবিলাক চব চাহ বাগান আছে এই আটাইবিলাক থকাৰ পাছতো ডাঙৰ ব্যৱসায় আছে আমাৰ ফৰেষ্ট আছে সববিলাক থকাৰ পাছতো কিন্তু আমাৰ মানুহৰ গড় জনমূৰি আয় ভাল আমাৰ ইনকাম কম ইয়াৰ বিপৰীতে কিন্তু যদি আপুনি ছিকিমখন চাই আমাৰ ওচৰৰে সৰু পাহাৰীয়া ষ্টেট ছিকিম যদি চাই ছিকিমৰ এজন মানুহৰ গড় জনমূৰি আয় আজিৰ দিনটোত 5,84,000 টকা মই আকৌ কৈছো অসমৰ 1,35,000 টকা আমি ইমান দুখীয়া কিয় আমি সকলোৱে জানো যে গড় জনমূৰি আয়টোৱে সকলো মানুহৰ সমান আয় বুলি নুবুজায় গড় জনমূৰি আয় মানে আমাৰ ইয়াত কাম কৰা টাটা কোম্পানীটোৰ আয়টো আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীৰ আয় আৰু আমাৰ হাজিৰা কৰা মানুহজনৰ আয় এই আটাইবিলাকক একেলগতে যোগ কৰি তাক এভাৰেজ উলিওৱা হয় গড় উলিওৱা হয় তাৰ ইনকাম তথাপিও আমি বহুত তলত আমি গড় ইনকামৰ পিনৰ পৰা অসমৰ মানুহ ভাৰতবৰ্ষৰ তলৰ পৰা 5 নম্বৰ আমি কিয় ইমান দুখীয়া যদি আমাক ধনী কৰিবলৈ হয় তেতিয়াহ'লে আমি কি কি কৰিব লাগিব তাৰ ভিতৰত মই আজি মাত্ৰ এটা দিশ আপোনালোকৰ লগত আলোচনা কৰিম সেইটো হ'ল পৰ্যটন আমি ৰাইজৰ দলে সদায় কৈ থাকো যে আমি 5টা কাম কৰিম মই সেই 5টা কামৰ বিষয়ে ইয়াত আলোচনা কৰিব খোজা নাই 5টা কামৰ ভিতৰত মই প্ৰথম কামটো সদায় কৈ থাকো যে বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰিব লাগিব এখন প্ৰফেচনেল ষ্টেটত পৰিণত কৰিব লাগিব নম্বৰ 2 আমি কৈ থাকো যে খেতিয়কৰ উৎপাদনৰ MSP দিব লাগিব মিনিমাম সাপোৰ্ট প্ৰাইচ দিব লাগিব তৃতীয় আমি কৈ থাকো যে গাঁৱে গাঁৱে চহৰৰ বস্তি এলেকাবিলাকত আমি সৰু সৰু ইণ্ডাষ্ট্ৰি কৰিব লাগিব হেতু আমি 3 নম্বৰ কৈ থাকো 4 আমাৰ ব্যৱসায় বাণিজ্য এবিলাক অসমৰ মানুহৰ হাতলৈ আনিব লাগিব আজিৰ দিনটোত অসমৰ আটাইতকৈ ডাঙৰ ব্যৱসায় অনলাইনে কৰি আছে এবিলাক আমাৰ অসমৰ মানুহৰ হাতলৈ আনিব লাগিব তো আৰু পঞ্চম কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বিষয় হ'ল অসমৰ পৰ্যটনৰ বিকাশ মই আজি সেই পৰ্যটনৰ বিকাশৰ ওপৰত আপোনালোকৰ লগত কেইটামান কথা পাতিব খুজিছো মই অলপ আগতে আপোনালোকক কৈছিলো যে গোৱাই কেৱল সাগৰক লৈ পৰ্যটন কৰিছে অকল সাগৰক লৈ আপোনালোকে নিশ্চয় গোৱা সকলোৱে ফুৰিবলৈ গৈছে আৰু পৰ্যটনৰ বিকাশ কেনেকুৱা হৈছে নিশ্চয় সকলোৱে দেখিছে গোৱাত অন্য কোনো বস্তু নাই আগতে অলপ কয়লা পাইছিলে আজিকালি সেইখিনিও বন্ধ সেইখিনি এতিয়া তাত প্ৰডাকশ্যন নহয় অকল পৰ্যটনৰ জৰিয়তে তাৰ মানুহৰ সাংঘাতিক ধৰণৰ বিকাশ হৈছে গোৱাত সাগৰৰ কাৰণে অকল সাগৰৰ পানী সাগৰৰ উপকূল সেই বিচত মানুহক ফুৰিবলৈ দি আৰু তাৰ আনুষংগিক গোটেই বস্তুবিলাকৰ বিকাশ ঘটায় তাত মানুহৰ ইনকাম বৃদ্ধি কৰিছে আমাৰ ইয়াত ব্ৰহ্মপুত্ৰ আছে কিন্তু আমি ব্ৰহ্মপুত্ৰক লৈ এতিয়ালৈকে একো কৰিব পৰা নাই সঁচাকৈ ব্ৰহ্মপুত্ৰক লৈ আমি কি কৰিব পাৰো টুৰিজিমত মই যদি আপোনালোকক কওঁ তেতিয়াহ'লে ব্ৰহ্মপুত্ৰ টুৰিজিমৰ কাৰণে আমাৰ বহুত বস্তু আছে আমি ৱৰ্ল্ড ক্লাছ আমাৰ ওচৰত ৱাইল্ড লাইফ আছে পৃথিৱীত আটাইতকৈ বেছি ভাল নেশ্যনেল পাৰ্ক বুলি যদি কয় তেতিয়াহ'লে পৃথিৱীৰ আটাইতকৈ ক্লাছ 1 যদি নেশ্যনেল পাৰ্ক বুলি কয় য'ত সঁচাসঁচিকে মানে ৱাইল্ড লাইফ দেখিবলৈ পায় সেইখন ডেফিনেটলি কাজিৰঙাই অকল নহয় আমাৰ আৰু তেনেকুৱা কেইবাখনো নেশ্যনেল পাৰ্ক আছে য'ত মানুহ আহিব পাৰে ৱাইল্ড লাইফ আছে আমাৰ হেৰিটেজ টুৰিজিম আছে 600 বছৰ ৰাজত্ব কৰা পৃথিৱীত 600 বছৰ ৰাজত্ব কৰা বংশ আছে তাৰ অৱশেষবিলাক আছে ৰাজকাৰেং আছে কিন্তু তাকো আমি এতিয়ালৈকে ভালকে প্ৰদৰ্শন কৰিব পৰা নাই আমাৰ হেৰিটেজ টুৰিজিমো এতিয়ালৈকে ভাল নহয় আমাৰ কাৰণে ৰিলিজিয়াছ টুৰিজিম খুব ভাল হ'ব পাৰে কামাখ্যা আছে আৰু অন্যান্য সত্ৰবিলাক আছে কিন্তু সেইটো আমি এতিয়ালৈকে ভালকে কৰিব পৰা নাই তাৰপিছত আমাৰ আৰু বহুত আছে মই এফালৰ পৰা কৈ যাব পাৰো কাৰণ মই এইটো বিষয়ৰ ওপৰত কাম কৰো আপোনালোকে সকলোৱে জানে তাৰ ভিতৰত এটা অন্যতম বস্তু হ'ল আমাৰ প্ৰকৃতি আমাৰ নেচাৰক লৈ আমি ইমান কাম কৰিব পাৰো তাৰ এটা উদাহৰণ মই দেখুৱাই দিছো যে কাজিৰঙা অৰ্কিড পাৰ্কত আমি কেনেকৈ পৃথিৱীৰ মানুহে বৰ এটা ইম্পৰ্টেঞ্চ দিয়া অকল অৰ্কিডক লৈ
এতিয়া এখন পৃথিৱী বিখ্যাত এখন পৰ্যটন ক্ষেত্ৰ, অসমৰ আটাইতকৈ বেছি মানুহ অহা পৰ্যটন ক্ষেত্ৰলৈ আমি কেনেকৈ উন্নত কৰিছো। মই আজি কিন্তু আপোনালোকক পৰ্যটনৰ অন্য বিষয়বিলাকলৈ যাব খোজা নাই। তাৰ আগতে খালি কৈ ল'ব লাগিব যে অসমৰ পৰ্যটনৰ আৰু কেইটামান ডাঙৰ বিকাশ কৰিবলগীয়া বিষয়টো হ'লে অসমত আজি 97টা ট্ৰাইবছ আছে, জাতি জনগোষ্ঠী আছে। প্ৰত্যেকৰে নিজৰ সাজ পোছাক বেলেগ, প্ৰত্যেকৰে নিজৰ খোৱাৰ অভ্যাস বেলেগ, প্ৰত্যেকৰে নিজৰ কালচাৰ বেলেগ, প্ৰত্যেকৰে ৱে অফ লাইফ, জীৱন যাত্ৰা কেনেকে জীয়াই থাকিব, নাগা পৰিয়ালটো কেনেকে থাকিব, মিচিং পৰিয়ালটো কেনেকে থাকিব, বড়ো পৰিয়ালটো কেনেকে থাকে, দেউৰী পৰিয়ালটো কেনেকে থাকে, মুছলমান মানুহবিলাক চৰ চাপৰিত কেনেকে থাকে, চাহ বাগানৰ মানুহ কেনেকে থাকে, প্ৰত্যেকৰে নিজৰ জীৱন যাত্ৰা আছে। খাদ্যভাস আপোনালোকে দেখিছে যে আহোমৰ যেনেকে সাজপানী আছে, মিচিঙৰ তেনেকৈ চাইমদ আছে। গোৱাই যদি অকল ফেনী বিক্ৰী কৰি ফেনীৰ কাৰণে পৃথিৱী বিখ্যাত হ'ব পাৰে, আমাৰ ইমান ৰাইজ ভটকা থকাৰ পাছতো আমি কিয় নোৱাৰো? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।